শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিত টাইপাৰৰ প্ৰতিবাদ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা সংগঠনটোৰ টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে জনজাতীয়কৰণৰ ক্ষেত্ৰত কৰা প্ৰতাৰণাৰ প্ৰতিবাদত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে সমগ্ৰ অসমজুৰি কলা পতাকা প্ৰদৰ্শন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শিৱসাগৰ নগৰৰ দলমুখ চাৰিআলিৰ জিলা সমিতিৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কটকটীয়া নিৰাপত্তা বাহিনীৰ মাজত প্ৰতিবাদ শিৱসাগৰ আৰক্ষী কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ ফলত ৰূপায়ণ কৰিছে অসম আৰক্ষীয়ে। টাই আহোমকে ধৰি 6 জনগোষ্ঠীক সমাজৰ ভিতৰত জনজাতিকৰণ কৰি কিন্তু অতি পৰিতাপৰ বিষয়ে তেখেতে 3বাৰকৈ প্ৰধানমন্ত্ৰী হ'ল, অসমত 2বাৰকৈ চৰকাৰ গঠন হ'ল, অসমৰ ৰাইজে বিশেষকৈ 6 জনগোষ্ঠীয় ৰাইজে ব্যাপক ৰূপত তেওঁলোকক জনসমৰ্থন প্ৰদান কৰিলে। কিন্তু তাৰ পাছতো আজি আমি দেখিছোঁ তেখেতসকলে আমাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই। আৰু এইবাৰ আমি 4 জানুৱাৰী তাৰিখে অসম বিধানসভা আৰু অসম সচিবালয় ঘেৰাও কৰি আমি এটা কথা স্থিতি স্পষ্ট কৰি দিছিলোঁ যে যিখন বৰ্ষাকালীন অধিৱেশন সাংসদৰ হৈ গৈছে, সংসদৰ এই বৰ্ষাকালীন অধিৱেশনতে 6 জনগোষ্ঠী জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰি আইনত পৰিণত কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ আৰু আমি ডেডলাইন বান্ধি দিছিলোঁ। ইতিমধ্যে যিহেতু বৰ্ষাকালীন অধিৱেশনত আমাৰ এই 6 জনগোষ্ঠী জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰা নহ'ল, সেইবাবে এতিয়াৰ পৰা অসমত প্ৰত্যেকটো গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ আমি বিৰোধিতা কৰিম আৰু প্ৰত্যেকটো ভ্ৰমণৰ বিৰোধিতা কৰি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। আজি যোৱাকালি অসমলৈ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া আহিছে। আমি সাধাৰণতে গৃহমন্ত্ৰীগৰাকী আহিলে বা প্ৰধানমন্ত্ৰীগৰাকী আহিলে আমি উৎফুল্লিত হ'ব লাগে, আমি আদৰণি জনাব লাগে, কাৰণ তেখেতসকলে উন্নয়নৰ বতৰা লৈ ৰাজ্যখনলৈ আহে। কিন্তু আমি অতি অনিচ্ছা সত্ত্বেও অতি দুৰ্ভাগ্যজনকভাৱে আমি কিন্তু আজি আন্দোলন কৰিবলগীয়া হৈছে, তেওঁলোকক ধিক্কাৰ দিবলগীয়া হৈছে, কাৰণ তেওঁলোকে বাৰে বাৰে আহি অসমত মিছা কথা কয়। গতিকে মিছা কথা ক'বলৈ আৰু প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী অসমলৈ অহাৰ প্ৰয়োজন নাই, মিছা ঢাক ঢোল বজোৱাৰ তেওঁলোকৰ প্ৰয়োজন নাই। এতিয়াৰ পৰা অসমলৈ যেতিয়াই দেশৰ গৃহমন্ত্ৰীগৰাকী আৰু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহিব, তেতিয়াই আমি টাই আহোম যুৱ পৰিষদে তীব্ৰ আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু অহা 13 ছেপ্টেম্বৰ তাৰিখে আমি যিহেতু খবৰ পাইছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াও অসমলৈ আহিব, তেতিয়াও এই 2টা দিনতে আৰু 14 তাৰিখে আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম। পুতলিকা দাহে হওক, কলা পতাকা প্ৰদৰ্শনেই হওক, ধৰ্ণা কাৰ্যসূচীয়ে হওক, সমগ্ৰ অসমজুৰি এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। গতিকে জনজাতিকৰণৰ ক্ষেত্ৰত কৰা প্ৰতাৰণাৰ প্ৰতিবাদত টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি সমগ্ৰ অসমজুৰি কলা পতাকা প্ৰদৰ্শন কাৰ্যসূচী হৈছে। গৃহমন্ত্ৰীগৰাকী অসম ভ্ৰমণৰ বিৰোধিতা কৰা হৈছে আৰু তাৰ অংশস্বৰূপে আজি নাজিয়া চাৰিআলিত কেন্দ্ৰীয় সমিতিৰ আহ্বানত নাজিয়া মহকুমা সমিতি আজি সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই কাৰ্যসূচী ৰূপায়ণস্থলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিছোঁ, শীঘ্ৰে যদি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ নকৰে, তেতিয়াহ'লে অনাগত দিনত কিন্তু উজনি অসম সম্পূৰ্ণ অশান্ত হৈ পৰিব। তাৰ বাবে কিন্তু এই বিজেপি দল আৰু চৰকাৰে জগৰীয়া হ'ব। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰ ৰিপৰ্ট, JBP ভাৰত।